বেছিমাৰী কেন্দ্ৰীয় জামে মছজিদ কমিটিৰ প্ৰশংসনীয় পদক্ষেপ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে দৰং জিলাৰ বেছিমাৰীতো দিনক দিনে সমাজ বিৰোধী কামত লিপ্ত হৈছে একাংশই বিশেষকৈ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে বৃহত্তৰ বেছিমাৰী অঞ্চল ড্ৰাগছ মদ ভাং খোৱা ব্যক্তি আৰু ব্যৱসায় কৰা ব্যক্তিসকলক জানাজা আৰু কবৰস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বেছিমাৰী কেন্দ্ৰীয় জামে মছজিদ কমিটিয়ে বেছিমাৰীক ড্ৰাগছ মদ আৰু ভাং মুক্ত কৰিবলৈ ইতিমধ্যে এখন কমিটি গঠন কৰা হৈছে এই কমিটিয়ে বৃহত্তৰ বেছিমাৰী অঞ্চলত অসামাজিক কামকাজৰ বিৰুদ্ধে সজাগতা সভাৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে আইনৰ সহযোগত এই অসামাজিক কামকাজবিলাক বন্ধ কৰিবলৈ চেষ্টা কৰিব দলগাঁৱৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট এএন লাইভ বৃহত্তৰ বেছিমাৰী এলেকাৰ বিভিন্ন পৰ্যায়ৰ সমাজ সচেতন ব্যক্তিসকল মানে বিদ্যালয়সমূহৰ প্ৰধানসকল গাঁওৰক্ষী বাহিনী বিভিন্ন মাদ্ৰাছা মছজিদ কবৰস্থান কমিটি আৰু সমাজৰ সচেতন ব্যক্তিসকল একত্ৰিত হৈ প্ৰথমতে ইয়াত এটা কমিটি বনাই দিছে যে এই কমিটিয়ে আগন্তুক দিনসমূহত বৃহত্তৰ বেছিমাৰী এলেকাত যি হাৰে মদ ভাং ড্ৰাগছ গাঞ্জা এইবিলাকৰ প্ৰয়োভৰ বাঢ়িছে অসামাজিক কাম কাজ বাঢ়িছে এইবিলাক প্ৰতিহত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লোৱা হওক তাৰে ভিতৰত এক উল্লেখযোগ্য সিদ্ধান্ত হৈছে যে আমাৰ বেছিমাৰী কেন্দ্ৰীয় জামে মছজিদ পৰিচালনা সমিতিয়ে আমি এটা আহ্বান জনাইছোঁ এই অঞ্চলৰ বৃহত্তৰ মছজিদসমূহৰ মাদ্ৰাছাসমূহৰ কবৰস্থানসমূহৰ সভাপতি সম্পাদকসকলক যে আমাৰ এই অঞ্চলত ড্ৰাগছ খোৱা ব্যক্তি ড্ৰাগছ ব্যৱসায় কৰা ব্যক্তি আৰু এনেকুৱা মদ খোৱা ব্যক্তি এনেকুৱা অসামাজিক কামৰ লগত মানে বেয়াকৈ জড়িত হোৱা ব্যক্তিসকল যদি মৃত্যু হয় তেওঁলোকৰ জানাজাত আমাৰ সমাজৰ ইমামসকল শামিল নহ'ব জানাজা নকৰিব বা তেওঁলোকক আমাৰ কবৰস্থানবিলাকত তেওঁলোকক মানে কবৰস্থ কৰিবলৈ জেগা দিয়া নহ'ব দ্বিতীয়তে আৰু এটা হেৰি লোৱা হৈছে সমাজ মানে সজাগতামূলক সভা বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকলৰ মানে হেৰি কৰি মানে আহ্বান জনাই এক বৃহৎ আকাৰৰ সমাজ সচেতনতামূলক সভা আহ্বান কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিভিন্ন বিদ্যালয়সমূহৰ প্ৰধানসকলক আহ্বান জনোৱা হৈছে বা বিদ্যালয় প্ৰধানসকলক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল যাতে এইবিলাক কুসংস্কাৰমূলক কামত জড়িত নহয় তাৰ কাৰণে তেওঁলোকৰ মাজত এক সজাগতা আনিবৰ কাৰণে চেষ্টা কৰা হ'ব আৰু এটা সিদ্ধান্ত লোৱা হৈছে আপোনাৰ মানে এই অঞ্চলৰ যিবিলাক মছজিদ আছে মছজিদবিলাকত জুমাৰ নামাজৰ সময়ত বহুত ব্যক্তি জমা হয় বহুত মানুহ গোট খায় আৰু মছজিদসমূহত যায় আমাৰ এই কমিটিয়ে বৃহত্তৰ বেছিমাৰীৰ যি মানে কমিটি এখন বনাই দিছে আজি এই কমিটিৰ ব্যক্তিসকলে যায় মছজিদসমূহত আমি প্ৰচাৰ কৰিব লাগে যে গাৰ্জিয়ানসকল যাতে সমাজৰ ব্যক্তিসকল যাতে মানে সচেতন হয় আৰু সকলো স্তৰৰ ৰাইজে যাতে এই কুসংস্কাৰ কুব্যাধিসমূহ নিৰ্মূলৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰে এই বিষয়ে আমি সজাগতাৰ কাৰণে মছজিদসমূহত যাই তেওঁলোকক আহ্বান জনোৱা হ'ব বা তেওঁলোকৰ মাজত প্ৰচাৰ কৰা হ'ব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916